মই মানুহজনে অক্টোবৰ মাহত 13 তাৰিখে তাত সোমাইছিলোঁ ৰেপ চেণ্টাৰত। ৰেপ চেণ্টাৰৰ নাম হয় চবাৰ লাইফ। তাত মানুহজনে আমাৰ মদ খাইছিলে বুলি মই তাত সোমাইছিলোঁ ভাল হ'ব বুলি। তাত পূৰা টৰ্চাৰ কৰি আৰু একেবাৰে দুৰ্বল কৰি এটা মানুহটোক এতিয়া ওলাই আনিছোঁ। 8 মাহ থাকোঁ 8 মাহ হ'বৰ কাৰণে 13 দিনমান বাকী আছিল। টকাটো 85। অঁ 85 ভাল হোৱা নাই। এইটো মোৰ চাৰিজনী সৰু সৰু ল'ৰা ছোৱালী আছে, কেনেকৈ কমাই খাওঁ আমি। ভাল কৰি তাত দিছিলোঁ যে ভাল হ'ব মোৰ মানুহটো আহি আমি ভালকৈ থাকিব বুলি। ইয়াত পূৰা যেনেকুৱা কৰি অৱস্থা কৰিলে এতিয়া বাহিৰত ট্ৰিটমেণ্ট কৰিব লগা হৈছে। টকা পইচা নাই, য'ত ত'ত পৰা গোটৰ পইচা ওলাইছে, ধাৰ কৰি ঋণ কৰি দেখুৱাইছোঁ মানুহকে। এতিয়া নেচালত এক সপ্তাহৰ ভিতৰত মৰিয়ে গৈছিলে। এক সপ্তাহ এৰি দিলে তাৰ ওপৰত গুচি গৈছিলে মোৰ মানুহটো। মই 8 মাইল দিহাবত আছিলোঁ। 8 মাইল আপোনাৰ চবাৰ লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰ 8 মাইল পাৰ্বতীপুৰ চেণ্টাৰত আছিলে। এইটো শিবু নেৱাৰ ফাউণ্ডাৰ, তাৰ ৰিহাবতে আছিলোঁ মই। 8 মাহ 13 দিন কম, 8 মাহ হ'বলৈ 13 দিন কম আছিলে, তেতিয়াই মই ডিছচাৰ্জ হৈ ওলাই আহিলোঁ। কিন্তু মই তাৰ ভিতৰতে মই বেমাৰ হৈ মানে চিৰিয়াছ অৱস্থাত আছিলোঁ। কিন্তু সিহঁতি কেতিয়াও ঘৰৰ মানুহ গ'লেও মানে ভাল আছে, হেন আছে, তেন আছে বুলি কিনে ঠগি কিনে কয় মানে মানুহক মেনিপুলেট কৰি দিয়েগৈ। কিন্তু ভিতৰত অৰিজিনেলত মানুহ মানে চিৰিয়াছ কণ্ডিশ্যনত। মই যিমান দিন 10-15 দিন হৈ গৈছিলে মোৰ অৱস্থা বেয়াই হৈ আছিলে, কিন্তু মোৰ ঘৰৰ মানুহ 2-3 বাৰ গ'ল লগ কৰিবৰ কাৰণে, কিন্তু এবাৰেই লগ কৰিব দিলে, তাৰপিছত আৰু লগ কৰিবলৈ নিদিয়ে আৰু। কিন্তু মই বেমাৰৰ অৱস্থাৰ ভিতৰত বেয়া আছিলোঁ। অঁ মই বেমাৰৰ সময়তো মৰা নাই, কিন্তু তাৰ আগত বহুত টৰ্চাৰ কৰিলে। বৰ লাঠি চাৰ্জো কৰিছে, শুৱাই কিনে মাৰিছে। 4জন মানুহে হেঁচি কিনে ধৰি কিনে তাৰপিছত মোক মৰাৰ সময়ত 2টামান লাঠিও ভাঙি দিছে। তাৰপিছত আৰু এনেতো আৰু বেলেগ সময়ত মাৰ সেইটো খোৱাটোতো বেলেগেই। মৰাটোতো মোক লাঠি ভাঙাটো এইটো পুতু কিবা কি বৰুৱা কিবা লিখে, সিয়ে হয়। তাৰপিছত বেলেগ ইনচাৰ্জ এটা আছে, এইটো জয়দীপ কি বা গগৈ নে কি লিখে নাজানো, জয়দীপ আছে। এই দুজনেই হয় মেইনটো। অঁ গোটেইখিনি তাত মানে যিমানখিনি মানুহ আছে চবেই মানে তাত কান্দিয়ে আছে মানে। কোনোবাই 1.5 বছৰ 2 বছৰ সেনেকা আছে মানে ঘৰৰ মানুহক ফোন কৰিম বুলি কৰিবলৈ নিদিয়ে। মানে ঘৰৰ মানুহ আহিলে নিব, নহ'লে মানে তাৰ পৰা মানে আউট গয়িং মানে নাই বুলি এনেকৈ কৈ দিয়ে। খালি অকল ইনকামিঙে আছে। এবাৰ সোমোৱাৰ পাছত আৰু মানে ঘৰৰ মানুহ যেতিয়ালৈকে হেৰি নকৰে মানে ওলাব নোৱাৰে আৰু মানে। আৰু ইহঁতৰ কথা ইমানেই, যেতিয়া ঘৰৰ মানুহ আহে মানে লগ কৰিবলৈ, তেতিয়াও ভিতৰত আমাক ভয় খুৱাই আনে যে বাহিৰত গৈ একো নকবি, যে ঘৰ যাম কিবা যাম এনেকা বুলি ক'লে ৰাতি কি হ'ব বুলি পানিছমেণ্ট পাবি সেইটোতো জানই, এনেকা বুলি কিনে ভিতৰত মানে ভয় খুৱাই কিনে আনে। তাৰপিছত আমি আৰু ভয়ত আৰু নকওঁ একো। বাহিৰত ওলোৱাৰ পাছত কিজানি ঘৰৰ মানুহে আনিব নানিব, বাই চান্স যদি পইচা নোহোৱাত নানে তেতিয়াতো ৰাতি টৰ্চাৰ কৰিব বুলি মানে ভয়তে নকওঁ। আৰু মই থকা সময়ত 2বাৰ চেকিন আহিছে। লেখাপানী থানাৰ পৰা OC আহি কিনে সুধিছে যে ইয়াত কেনেকৈ খানা পিনা দিয়ে বা কিবা টৰ্চাৰ হয় নেকি, কিবা পানিছমেণ্ট দিয়ে নেকি। তো সিহঁতি আগতে জানে যে মানে আজি চেকিন আহিব বুলি কিনে আগতে শিকাই থয়, চবকে ভয় খুৱাই থয় যে মানে আহিলে এনেকৈ কবি, খানা পিনা ভাল দিয়ে, এনেকৈ কবি বুলি কিনে আগতে শিকাই থয়। সেইকাৰণে ভয়তে কোনো ক'বলৈ নিবিচাৰে। কিন্তু অৰিজিনেলত মানে ভিতৰত মানে চবে একদম মানে বহুত দুখ কষ্টত আছে, মানে একদম কান্দি আছে, কিন্তু ভয়ত ক'ব নোৱাৰে। মই তাত 8 মাহ হ'বলৈ 13 দিন বাকী আছিলে। বেয়াকৈ মানে বহুত টৰ্চাৰ কৰিছে। তাৰপিছত